আজি আপোনালোকে CM ছাৰৰ কেবিনেট মিটিঙৰ ভিডিঅ' কনফাৰেন্সটো নিশ্চয় চাইছে যিসকলে চোৱা নাই তেওঁলোকলৈ মই ইনফৰমেশ্যন দিব বিচাৰিম যে পঞ্চায়ত ইলেকশ্যন এই বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব গোটেই অসম জুৰি আৰু ইয়াৰে বহুতখিনি প্ৰচেছ আছে অলৰেডি ডিলিমিটেশ্যনৰ প্ৰচেছ আছে ব্লক এৰিয়া এলট কৰা আছে GP এলট এইখিনি সময় কিন্তু বহুতখিনি সময় গুচি যাব এইখিনি ঠিক ঠাক কৰোঁতে আৰু সেই হিচাপত নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন হ'ব বুলি আজি CM ছাৰে ঘোষণা কৰিছে অলৰেডি সো নৱেম্বৰ মাহত যদি পঞ্চায়ত ইলেকশ্যন হয় সো ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম কিন্তু ডেফিনেটলি তাৰ আগত হ'ব লাগিব তাৰ আগত মিন্স নৱেম্বৰ মাহটো আপুনি ধৰিব নোৱাৰে তো মই যোৱা 2 দিন আগত এটা ভিডিঅ' দিছিলোঁ আৰু তাতে মই এক্সপেক্টেড ডেট কৈছিলোঁ এক্সপেক্টেড ডেট কি কোৱা হৈছিলে যে 19 অক্টোবৰ 20 অক্টোবৰ 26 অক্টোবৰ 27 অক্টোবৰ আপোনাৰ ADRE গ্ৰেড 3 এক্সাম হোৱাৰ কিন্তু চান্স আছে তো সেই হিচাপতে মই আজিও আপোনালোকক কওঁ যে এই 4টা ডেটৰ ভিতৰতে গ্ৰেড 3 এক্সাম হোৱাৰ কিন্তু 95% চান্স আছে কিয়নো ছেপ্টেম্বৰ মাহত আপোনাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যেটো আপোনাৰ 2 লাখ টকা দিয়া হ'ব তাৰে 1 লাখ টকা ফাৰ্ষ্ট কিস্তি সেকেন্ড কিস্তিত 1 লাখ টকা ইয়াৰে কিন্তু আপোনাৰ ধন মুকলাই দিয়া হ'ব ছেপ্টেম্বৰ মাহত ইয়াও কিন্তু আজি কেবিনেটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ঠিক আছে তো সেই অনুষ্ঠানক লৈ কিন্তু এটা তোলপাৰ পৰিস্থিতি হ'ব গোটেই অসম জুৰি তো ছেপ্টেম্বৰ মাহত কিন্তু এক্সাম হোৱাৰ চান্স নাই আৰু দ্বিতীয় কথা APSCৰ এক্সাম আছে ছেপ্টেম্বৰ মাহত হলিডে আছে ঠিক আছে আৰু সেই হিচাপত দেখা গৈ আছে মোস্ট চান্স হৈছে আপোনাৰ অক্টোবৰ মাহ এইকেইটা ডেটৰ এতিয়া গ্ৰেড 4 কথা যদি কওঁ গ্ৰেড 4 29 ছেপ্টেম্বৰ নহলে 5 অক্টোবৰ এই দুটা ডেটৰ ভিতৰত এক্সাম হোৱাৰ কিন্তু বিশেষকৈ চান্স আছে সো যিসকলে এতিয়াও পঢ়া ষ্টাৰ্ট নাই তেওঁলোকে কিন্তু জাগি উঠক আৰু পঢ়া ভালদৰে আৰম্ভ কৰক বি পজিটিভ থাকক ডেফিনেটলি পাৰিব 3 মাহ এতিয়াও আপোনাৰ হাতত আছে 3 মাহ যদি আপুনি ভালদৰে जी जान लगाई पढ़े डेफिनेटली किन्तु ADRE ग्रेड 3 ग्रेड 4 जिकोनो এটা চাকৰি আপুনি ক্যাৰি কৰিব পাৰিব ঠিক আছে যিখিনি আপোনাৰ লো ফল আছে লো ফল বিলাক উলিয়াই আপুনি পঢ়া আৰম্ভ কৰক ঠিক আছে পঢ়া নাই যদি মই অলৰেডি এটা ষ্ট্ৰেটেজি দিছো যে 3 মাহত কেনেদৰে কভাৰ কৰিব এই ভিডিওটো আপোনালোকে চাব অলৰেডি দিয়া আছে ঠিক আছে আৰু আপোনালোকে কমেন্ট কৰিছিল যে জিওমেট্ৰি এটা সিৰিজ আৰম্ভ কৰিব লাগে জিওমেট্ৰি এটা সিৰিজ কালিৰ পৰা আৰম্ভ কৰাব যে টোটাল কনসেপচুৱেল ক্লাছ প্লাস MCQ সিৰিজ MCQ থাকিব ঠিক আছে জিওমেট্ৰি যেহেতু ADRE গ্ৰেড 3 বা গ্ৰেড 4 হক মেথছত কিন্তু ভালেকেটা কোৱেশ্চন আছে মই জিওমেট্ৰি গুটেইখিনি আপোনালোকক কভাৰ কৰাই দিম কালিৰ পৰা আৰম্ভ হ'ব আজি হয়তো মই এটা কি কভাৰ কৰিম টপিক জিওমেট্ৰি এই সিৰিজটো হেতু এটা মই ভিডিও এটা দিম আপোনালোকক ঠিক আছে তো এই সিৰিজটো সব কমপ্লিট কৰক ঠিক আছে তো বি পজিটিভ থাকক পঢ়া আৰম্ভ কৰক মুঠতে জোসানক ডেফিনেটলি কিন্তু এক্সাম কন্ডাক্ট হ'ব আৰু চাকৰি আপুনি পাব থ্যাংক ইউ সো মাচ এভৰিওয়ান